মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, গুড মৰ্নিং ডিয়াৰ ষ্টুডেণ্টছ। তুলসীদাসে কৈছিল যি জাতিৰ সাহিত্য নাই সেই জাতি জীয়াই থাকিও মৰাৰ দৰে। তুলসীদাস said, a nation without literature is like a nation that dies while it is alive. আজি 2023 চনৰ 8 অক্টোবৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি আজি বছৰটোৰ 281 সংখ্যক দিন। বছৰটো শেষ হ'বলৈ আজি এই দিনৰ পৰা মুঠ 84টা দিন বাকী আছে। Today is the 8th October of 2023. October 8 is the 281 day of the Gregorian calendar. There are 84 days remaining until the end of the year. আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনাৱলী। 1919 চনৰ আজিৰ তাৰিখত মহাত্মা গান্ধীৰ সম্পাদনাত য়ং ইণ্ডিয়া পত্ৰিকাৰ প্ৰকাশ আৰম্ভ হয়। 1932 চনৰ আজিৰ তাৰিখত ভাৰতীয় বায়ুসেনাক আনুষ্ঠানিকভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়ক বায়ুসেনা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। 2005 চনৰ আজিৰ তাৰিখত কাশ্মীৰত 7.6 ৰিক্টাৰ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পত বহুসংখ্যক লোক নিহত, আহত আৰু গৃহহীন হৈছিল। Today's highlights. In 1919, on this day, Young India magazine is published under the editorship of Mahatma Gandhi. In 1932, on this day, the Indian Air Force IAF was formally established as an auxiliary air force of the British Empire. In 2005, on this day, 7.6 magnitude earthquake in Kashmir began. The earthquake killed, injured, and left many people homeless. 1908 চনৰ আজিৰ তাৰিখত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কবি সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল। 1922 চনৰ আজিৰ তাৰিখত ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু জীৱবিজ্ঞানী G.N. ৰামচন্দ্ৰনৰ জন্ম হৈছিল। সীতানাথ ব্ৰহ্মচৌধুৰী, former president of Assam Sahitya Sabha, poet and writer, was born in 1908 on this day. In 1922 on this day, G.N. Ramachandran, an Indian physicist and biologist, was born. 1934 চনৰ আজিৰ তাৰিখত হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গল্পকাৰ আৰু ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ মৃত্যু হৈছিল। 1979 চনৰ আজিৰ তাৰিখত ভাৰতৰ বিখ্যাত ৰাজনীতিবিদ জয়প্ৰকাশ নাৰায়ণৰ মৃত্যু হৈছিল। In 1936 on this day, Munshi Premchand, famous storyteller and novelist of Hindi literature, died. In 1979 on this day, Joyprakash Narayan, socialist political leader of India, passed away. আজি ভাৰতৰ বায়ুসেনা দিৱস, আজি ইৰাণৰ শিশু দিৱস, আজি পেৰুৰ নৌসেনা দিৱস, আজি বিশ্ব মহাকাশ সপ্তাহৰ 5ম দিন। Today is Air Force Day of India. Today is Children's Day of Iran. Today is Navy Day of Peru. Today is the 5th day of World Space Week. আজি মই তোমালোকক সামগ্ৰিক বিকাশৰ বিষয়ে দুআষাৰমান ক'ব বিচাৰিছোঁ। বৰ্তমান আধুনিক বিশ্বত ছাত্ৰ-ছাত্ৰীসকল কেৱল কিতাপৰ পাততে আবদ্ধ থাকিলে নহ'ব। ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথি পাঠৰ ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব পাৰিব লাগিব। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে খেলা-ধূলা, নাচ-গান সকলোতে পাৰদৰ্শী হ'ব লাগিব। আজিকালি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ কাৰণে খেলা-ধূলা, নৃত্য-গীত, দিৱস উদযাপন, স্বচ্ছতা আদিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই সকলো দিশতে ছাত্ৰ-ছাত্ৰীসকল জড়িত হৈ পৰিছে। এনেবোৰ ক্ৰিয়াকলাপে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত অৰিহণা যোগাইছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। Today I want to tell you a few words about holistic development of students. In today's modern world, students should not be limited to the pages books. Students must be able to acquire practical knowledge of the lesson. Therefore, the students must be proficient in sports, dance, and music. These days, schools are focusing on sports, dance, song, their celebrations, cleanliness, etc. for the overall development of students. The students are involved
In all these aspects, such activities contribute to the overall development of students. The new education policy 2020 focuses on the holistic development of students. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছো. Dear students, that's all for today. Goodbye.